বকুত বিজেপি তিৰংগা যাত্ৰা দক্ষিণ কামৰূপ জিলাৰ বকু মণ্ডলৰ উদ্যোগত তিৰংগা যাত্ৰা বকুত তিৰংগা যাত্ৰা কাইলৈ সমগ্ৰ দেশে পালন কৰিব ৭৯ সংখ্যক স্বাধীনতা দিৱস দক্ষিণ কামৰূপ জিলাৰ বকু মণ্ডল ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগত উলিওৱা হয় তিৰংগা যাত্ৰা ভাৰত মাতা কি জয় বন্দে মাতৰম শীৰ্ষক শ্লোগানেৰে উত্তাল হৈ পৰে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ বকু মণ্ডল বিজেপিৰ সভাপতি হিৰণ্য কুমাৰ নাথৰ নেতৃত্বত বকু চহৰৰ মাজমজিয়াৰে চমৰীয়া পথ হৈ মণ্ডল কাৰ্যালয়ত যাত্ৰা সামৰণি পৰে উল্লেখযোগ্য যে দেশৰ অক্লান্ত বীৰ যোদ্ধাসকলক স্মৰণ কৰি বকু মণ্ডল বিজেপিৰ উদ্যোগত উলিওৱা হয় বকু অঞ্চলৰ বিভিন্ন প্ৰান্তৰ দলীয় কাৰ্যকৰ্তাসকলেও সহযোগ আগবঢ়োৱা পৰিলক্ষিত হয় বকুৰ পৰা ধনমণি মেধিৰ ৰিপৰ্ট নিভাজ অসম লাইভ भारत माता की वंदे 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 भारत माता की भारत माता की भारत माता की वंदे मातरम वंदे मातरम वंदे भारत माता की जय भारत माता की जय वंदे मातरम 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 भारत माता की অহাকালি আমাৰ 15 আগষ্ট ৭৯তম ভাৰতৰ স্বাধীনতা দিৱস প্ৰথমে মই সেইসকল বীৰ পুৰুষ স্বনামধন্য ব্যক্তিসকলক শ্ৰদ্ধাৰে সুঁৱৰিছোঁ যিসকলৰ অক্লান্ত চেষ্টা চৰম ত্যাগৰ মাজেৰে আমি স্বাধীনতা লাভ কৰিব পাৰিছোঁ সেইসকল বীৰ যোদ্ধা শ্বহীদ ব্যক্তিসকলক মই শ্ৰদ্ধাৰে সুঁৱৰিছোঁ আৰু লগতে আমাৰ দলীয় এক কাৰ্যসূচী আছিল ঘৰ ঘৰ তিৰংগ যাত্ৰা আৰু সেই তিৰংগ যাত্ৰাৰ আজি আমি কাৰ্যসূচী পালন কৰিছোঁ বকু মণ্ডলৰ উদ্যোগত আৰু মোৰ মাজত আছে আমাৰ দক্ষিণ কামৰূপ জিলা তথা বকু মণ্ডলৰ অন্তৰ্গত বকু জিলা পৰিষদৰ সদস্য কামবুৰাম ৰাভা ডাঙৰীয়া মোৰ মাজত আছে বকু আঞ্চলিক পঞ্চায়তৰ সভাপতি বিপুল ৰাভা ডাঙৰীয়া ২২ নং পৰিষদীয় সমষ্টিৰ পাৰিষদ মেঘালী ৰাভা ডাঙৰীয়ানী আমাৰ জ্যেষ্ঠ ব্যক্তি ৰাজ্যিক কাৰ্যনিৰ্বাহক বিনোদ দত্ত শৰ্মাদেৱ আছে আৰু মোৰ মণ্ডলৰ সমূহ সাধাৰণ সম্পাদক সম্পাদিকা তথা বিষয়ববীয়াৰ লগতে বুথ প্ৰেচিডেণ্টৰ লগতে মৰ্চাৰ প্ৰতিটো সভাপতি আমাৰ মাজত আছে আমাৰ এটাই উদ্দেশ্য যি ভাৰতৰ স্বাধীনতা লাভ কৰিছে চৰম ত্যাগৰ বিনিময়ত সেই স্বাধীনতা আমি উৎসৱ হিচাপে পালন কৰিব লাগে আৰু সেই প্ৰয়াসেৰে আমি আজি অহাকালি যেহেতু 15 আগষ্ট তাৰ আগে আগে যাতে আমাৰ ৰাইজে গম পায় যে 15 আগষ্ট সঁচাকৈ আমাৰ এটা বিৰল দিন ঐতিহাসিক দিন এই ঐতিহাসিক দিন আমি উৎসৱ হিচাপে পালন কৰাৰ প্ৰয়াসেৰে আজি আমি ঘৰ ঘৰ তিৰংগ যাত্ৰাৰ অনুষ্ঠান আৰম্ভ কৰিছোঁ আমি বকু মণ্ডলত এই যাত্ৰা সমাপ্ত হ'ব মই সমূহ
আমাৰ কাৰ্যকৰ্তাক ৰাইজক পুনৰবাৰ স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাই আজিৰ এই পদযাত্ৰা আমি খন্তেক পিছতে সামৰণি মাৰিম আৰু আপোনালোকক আমাক সহায় কৰাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ।